সন্ধান নাই অপহৃত যুৱতী শিক্ষয়িত্ৰীৰ। বিয়াৰ প্ৰস্তাৱ সন্মতি নিদিয়াত অপহৰণ কৰিছিল শিক্ষয়িত্ৰীক। কামৰূপৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰী অপহৰণ কাণ্ড। বিয়াৰ প্ৰস্তাৱ সন্মতি নিদিয়াৰ বাবে নুৰুল ইছলাম নামৰ নিচাসক্ত যুৱক এজনে বুধবাৰে অপহৰণ কৰিছিল শিক্ষয়িত্ৰীগৰাকীক। আগতে এই ল'ৰাটোৰ দ্বাৰা আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু ল'ৰাটো চোৰ, ড্ৰাগছৰ লগত জড়িত আৰু মদাহী। সেইকাৰণে আমি প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছোঁ। সেই মৰ্মে আমাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আমাৰ ভণ্টিটোক অপহৰণ কৰি লৈ গৈছে। কিন্তু অপহৰণ কাণ্ডৰ 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো অপহৃতাৰ সন্ধান উলিয়াব পৰা নাই গৰৈমাৰী আৰক্ষীয়ে। শীঘ্ৰেই শিক্ষয়িত্ৰীগৰাকীক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ দাবী জনাই গৰৈমাৰী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী কৰ্তৃপক্ষই। মোৰ ভণ্টি ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাইদেউ হয়, বেছি। তেওঁ স্কুল ছুটি হোৱাৰ পিছত বিদ্যালয়ৰ পৰা ঘৰত যোৱাৰ সময়ত আমাৰ গাঁৱৰে লম্পট যুৱক এটা নুৰুল ইছলাম, পিতা ইব্ৰাহিম আলী আৰু তেওঁৰ লগত তেওঁৰ পিতৃয়ে মিলি মোৰ ভণ্টিটোক অপহৰণ কৰি লৈ যায়। আগতে এই ল'ৰাটোৰ দ্বাৰা আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু ল'ৰাটো চোৰ, ড্ৰাগছৰ লগত জড়িত আৰু মদাহী। সেইকাৰণে আমি প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছোঁ। সেই মৰ্মে আমাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আমাৰ ভণ্টিটোক অপহৰণ কৰি লৈ গৈছে। আৰু ফোন যোগে অপহৰণ কৰাৰ কথাটো আমি জনা নাই। আমি স্কুলৰ পৰা আহোঁতে মোৰ দেউতাক ফোন মাৰিছে, ল'ৰাটোৱে ফোন কৰি কৈছে যে ৰুণিয়াক আমি উঠাই আনিছোঁ, যে আপোনালোকৰ কোনো চিন্তা কৰিব নালাগে, আৰক্ষীক জনালে আমি ছোৱালীটো পাম। আপোনালোকে এইটো আমাৰ আৱশ্যক কামটো কৰিব লাগিব। আপোনালোকে যাতে কাকো নজনায় যে আপোনাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল, মই বিয়া ল'ৰা বুলি কৈছে, মদ খাওঁ বুলি কৈছে, সেইকাৰণে আপুনি দিয়া নাই, সেইকাৰণে উঠাই লৈ আহিছোঁ। এতিয়া আমি সেইটোৰ কাৰণে গৰৈমাৰী আৰক্ষী থানাত এটা এজাহাৰো দিছোঁ। লগতে তাৰ লগত আৰু বহুকেইজন আমি নাম দিছোঁ, যিসকল পদকী আছিল, যিসকলে প্ৰস্তাৱ দিছিল, সেইসকলৰ নামো আমি দি দিছোঁ। যোৱাকালি এটি দুৰ্ভাগ্যজনক ঘটনা আমাৰ ইয়াতো সংঘটিত হয়। যোৱাকালি আমাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ পাঠদান অন্তে তাইৰ ডিউটি কমপ্লিট কৰি পেলাই প্ৰায় 2:30 বজাত তাই ঘৰলৈ গৈ আছিল। গতানুগতিক অন্য দিনৰ দৰে যোৱাকালিও ঘৰলৈ গৈ আছিল। তাৰপিছত আমি অভিভাৱকৰ পৰা খবৰ পালোঁ যে তাই ঘৰ পোৱা নাই, আৰু তেওঁলোকে অনুসন্ধান কৰিলে। অনুসন্ধান কৰি পিছত আমাৰ শিক্ষয়িত্ৰীগৰাকীৰ দেউতাকে জনালে যে বা পৰিয়ালৰ লোকে জনালে যে ইয়াক অপহৰণজনিত কাণ্ড। গতিকে তেওঁ লগে লগেই গৰৈমাৰী আৰক্ষী থানাত তেওঁৰ ছোৱালীজনী অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীৰ শিক্ষয়িত্ৰীগৰাকী অপহৰণ হোৱা বুলি দেউতাকে এজাহাৰ দাখিল কৰিলে। আৰু আমিও আমাৰ তৰফৰ পৰা এই বিষয়টো তদন্ত কৰি পেলাই ছোৱালীজনীক উদ্ধাৰৰ বাবে আৰু জোৰদাৰ তদন্তৰ বাবে আমি পুলিচক অৱগত কৰিছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা। এতিয়া আমি ইয়াৰ জোৰদাৰ এটা তদন্ত কৰি পেলাই আমাৰ শিক্ষকগৰাকীক অনতি পলমে আমি উদ্ধাৰ হোৱাটো বিচাৰিছোঁ। আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত তাইৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল। অকল তাইতো এতিয়া শিক্ষয়িত্ৰী, এই সময়ত তাই আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ এগৰাকী ছাত্ৰীও আছিল ছায়েন্স ষ্ট্ৰীমৰ। আৰু তাই বৰ নম্ৰ আৰু ভদ্ৰ শিক্ষয়িত্ৰী। গতিকে আমি বিদ্যালয় কৰ্তৃপক্ষই খুব দুখ পাইছোঁ এই ঘটনাটোত। অনতিপলমে আমি প্ৰশাসনক দাবী জনাইছোঁ, আৰক্ষী বিভাগক দাবী জনাইছোঁ যে অনতিপলমে তাইক উদ্ধাৰ কৰিব লাগে আৰু দোষীক কৰায়ত্ব কৰি পেলাই আইনী শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি এতিয়াও মন্তব্য দিয়া নাই,
এইকাৰণে যে তেওঁলোকে আমাক যিহেতুকে জনাইছে যে জোৰদাৰ তদন্ত অব্যাহত আছে, হয়তো খুব সোনকালেই তেওঁলোকে এই তদন্ত কৰি পেলাই এই শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ কৰিব পাৰিব বুলি আমাক জনাইছে। থানাৰ লগত মই যোগাযোগ কৰিছিলোঁ, তেওঁলোকে তদন্ত জোৰদাৰ অব্যাহত ৰখা বুলি আমাক জনাইছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম।